হাই গাইজ, মই আছোঁ পাহাৰৰ ওপৰত। আপোনালোকে এয়া দেখিছে, পাহাৰৰ ওপৰত বাগান আছে। এনেকৈ আমিও প্লেণ্টিং কৰিব পাৰোঁ। এতিয়া মই ইয়াত বহুত ঠাণ্ডা হয়, মই যোন জেগাত আছোঁ আপোনাৰ যোৰহাটৰ বহুত ঠাণ্ডা জেগা। এতিয়া আমি ইয়াতে আছোঁ চব, খুব ভাল লাগিছে, এটা মনোমোহা পৰিৱেশ। এই ইউটিউবৰ জৰিয়তে যিটো পাহাৰৰ প্ৰাকৃতিক সৌন্দৰ্য, মই সেইটো আপোনালোকৰ ওচৰত দেখাব বিচাৰিছোঁ। আশা কৰিছোঁ মোৰ এই ভিডিঅ'টো চাই ভাল পাব আপোনালোকে। দেখিছে মই টুপি পিন্ধি আছোঁ, মাফলাৰ লৈ আছোঁ, কিমান ঠাণ্ডা। এটা মনোমোহা পৰিৱেশ, চাৰিওফালে বাগান আছে। এইখিনি এটা এনেকুৱা এটা প্ৰাকৃতিক সৌন্দৰ্য যিটো পৰিৱেশ হয়, এই পৰিৱেশটো মোৰ খুব ভাল লাগে। এনেকুৱা ধৰণৰ পৰিৱেশৰ মোক বহুত আকৰ্ষিত কৰে। আৰু এইটো এটা মোৰ শ্বৰ্ট ভিডিঅ' হয়। জাষ্ট মই অলপ এইফালে কাম চলি আছে, সেইকাৰণে মই আহিলোঁ আৰু ভাবিলোঁ এটা ভিডিঅ' বনাওঁ, আপোনালোককো দেখাওঁ। আৰু পিছতো মই এনেকুৱা ধুনীয়া ধুনীয়া কিছুমান ঠাই আপোনালোকক দেখাম। আৰু মোৰ এই ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিছে, মোৰ এই ভিডিঅ'টো আপোনালোকে ছাবস্ক্ৰাইব কৰিব। আশা কৰিছোঁ আপোনালোকে মোৰ এই ভিডিঅ'টো চাই ভাল পায় আৰু পৰৱৰ্তী সময়তো মই ধুনীয়া ধুনীয়া ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আনিম। ধন্যবাদ।